আমাৰ পবিত্ৰ ইস্তামা বুলি কোৱা হয়। আমাৰ দৰং জিলাত আমি বিভিন্ন আমাৰ দৰং জিলাত বৰ্তমান এটা নাম গঠিত হৈছে যে এইখন দৰং জিলাৰ টাংনি চাৰিআলি খাৰগুটিয়াৰ পৰা 5 কিলোমিটাৰ ওচৰতে আপোনাৰ ইস্তামা এটা আয়োজন হৈছে। এই ইস্তামাত মানে বৃহৎ লোকৰ আয়োজন হ'ব, লাখ লক্ষাধিক মানুহ সমাগম হ'ব, আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব, ধৰ্মীয় সমূহ আলোচনা হ'ব। সেই হিচাপত আপোনাৰ আমি শুনা পাই আমাৰ আজি অফিচ কাম কাজ বন্ধ আছে, সেই হিচাপত আহিছোঁ। আহি কিনে আমি সকলোৱে মিলিজুলি ইস্তামাৰ যিমান সহায় সহযোগ কৰিব লাগে, নিজে ভাগে কাম কাজ কৰি দিব লাগে, সেই হিচাপত আমি সহযোগিতা আগবঢ়াই আছোঁ আৰু আশা কৰিছোঁ এই বৰ্তমান দিনখিনিত আৰু আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহসকল আহি আমাৰ এই কামত সহায় আগবঢ়াব, তাৰে আমি কামনা কৰিছোঁ। আৰু সকলোৰ কাৰণে এটাই কথা অনুৰোধ কৰিম যে সকলোৱে যাতে আহি আমাৰ এই ইস্তামাখনত সহায় সহযোগিতা কৰে। তাৰে কেতিয়া অনুষ্ঠিত হ'ব আচলতে এইটো একচুৱেলি ডেটটো আপোনাৰ ডিচেম্বৰ মাহৰ লাষ্টৰ ফালে আৰু লক্ষাধিক মানুহৰ ইয়াত সমাগম হ'ব। কাৰণ এটা ইস্তামা বুলি ক'লে আপোনাৰ জানেইতো 10-15 লাখ মানুহ হয় আৰু ইয়াৰ মাটি আপোনাৰ যিহেতু 3000 বিঘা মাটি দিয়া হৈছে, তো সেই হিচাপত আমি এটা অনুমান কৰিব পাৰিম যে ইয়াত আপোনাৰ প্ৰায় 10-15 লাখৰ ওপৰত মানুহ হ'ব। বিভিন্ন জিলাৰ পৰা মানুহ আহিব, কাৰণ যিহেতু এইটো আপোনাৰ নৰ্থ ইষ্ট ভিত্তিক এটা ইস্তামা আয়োজন কৰা হৈছে।